ডবকাৰ এজন যুৱকৰ প্ৰেমত পৰিল সুন্দৰী যুৱতী। প্ৰেমত পৰিয়ে কাল হল যুৱতীগৰাকীৰ। অৱশেষত পৰিল মহা বিপদত। প্ৰেম আৰু বিবাহৰ প্ৰতিশ্ৰুতিৰে কৰিছিল প্ৰেমৰ সম্পৰ্ক। বিয়া কৰাৰ কথা কৈ মাতি আনিছিল নিজ ঘৰলৈ। প্ৰেমিকাও মনে মনে আহিছিল কন্যাৰ সাজত। কিন্তু দুয়োৰে প্ৰেমত বাধা হৈ থিয় দিলে প্ৰেমিকৰ পৰিয়াল। তাৰ পিছতে দুয়োৰে প্ৰেমত লাগিল আউল। পৰিয়ালৰ কথা মতেই প্ৰেমিকেও গ্ৰহণ নকৰা হল প্ৰেমিকাক। এতিয়া আৰক্ষীৰ সহায় নাপালে নিজৰ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ হুংকাৰ প্ৰেমিকাৰ। প্ৰেমিকক বিয়া পতাই দিয়াৰ বাবে আৰক্ষীক জনাইছে অনুৰোধ। হয়, গুৱাহাটীৰ এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক কৰিছিল ডবকাৰ মদাৰতলীৰ আফতাৰ উদ্দিন লস্কৰ নামৰ এজন যুৱকে। বিগত ১.৫ বছৰীয়া আফতাৰে বিয়া কৰাৰ প্ৰতিশ্ৰুতিৰে চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক। অৱশেষত বিয়াৰ কথা কৈ মে' মাহৰ ৭ তাৰিখে ঘৰলৈ মাতি আনিছিল প্ৰেমিকাক আৰু তাৰ পিছতে পৰিয়ালৰ কথা মতে নিজৰ সিদ্ধান্ত সলনি কৰে আফতাৰে। ইমান দিনে প্ৰেমত হাবুডুবু খোৱা আফতাৰে প্ৰেমিকাক বিয়া নাপাতে বুলি কৈ চলাই শাৰীৰিক নিৰ্যাতন। বলপূৰ্বকভাৱেও প্ৰেমিকাৰ লগত লিপ্ত হৈ অসৎ কামত। তাৰ উপৰিও আফতাৰৰ নিজৰ বায়েক আৰু ভায়েকক লগত লৈ অহা গুণ্ডাই লগাই মাৰধৰ কৰে প্ৰেমিকাক। আফতাৰৰ ঘৰত আবদ্ধ কৰি প্ৰেমিকাক চলাই গৈ শাৰীৰিক নিৰ্যাতন। ইমান কষ্ট সহ্য কৰাৰ পিছতো প্ৰেমিকাক লাগে কেৱল আফতাৰক। আফতাৰক নাপালে নিজৰ জীৱনটো শেষ কৰি দিব বুলিও কৰে মন্তব্য। সমগ্ৰ ঘটনা সন্দৰ্ভত ডবকা থানাত গোচৰ কৰিছে প্ৰেমিকাই। আৰক্ষীকো ন্যায় দিয়াৰ বাবে জনাইছে আহ্বান। তুমি নিজে আহিছা, আমাক কোনো অনা নাই, কোনো হেৰি কৰা নাই। এতিয়া তোমাৰ ব্যৱস্থা তুমি বলা সেইটো দুটা